Hello dear students, Saver official book থকা polynomial chapter ওপৰত এটা খুবেই সহজ আৰু এটা ইম্পৰ্টেন্ট MCQ তোমালোকৰ লগত আজি এই ভিডিঅ'টিত ডিসকাস কৰিম বুলি আহিছো। গতিকে আহাচোন কোৱেশ্চনটোত কি আছে ভালদৰে এবাৰ চাই লওঁ। যদিও বা কোৱেশ্চনটো তোমালোকৰ বাবে মই ইংৰাজীত লিখি ৰাখিছো, ইয়াত অসমীয়া আৰু ইংৰাজী এই দুয়োটা বিষয়ৰ বাবে আমি খুব সুন্দৰকৈ আলোচনা কৰিম। কোৱেশ্চনটো কোৱা হৈছে কনসিডাৰ দা এক্সপ্ৰেছন, আমাক এটা এক্সপ্ৰেছন দিয়া আছে x to the power m square minus 1 plus 3 x to the power m by 2 where m is a constant. For what value of m will the expression be a cubic polynomial? So simply আমাক কোৱা হৈছে কোৱেশ্চনটোত আমাক এটা বীজগণিতীয় ৰাশি দিয়া হৈছে যাৰ x to the power m square minus 1 plus 3 x to the power m by 2 বুলি কোৱা হৈছে এক্সপ্ৰেছন এটা দিছে, এটা বীজগণিতীয় ৰাশি দিয়া হৈছে। এতিয়া ইয়াতে m যেটো ব্যৱহাৰ কৰিছে সেইটো আমাৰ বাবে এটা ধ্ৰুবক সংখ্যা বুলি স্পষ্টকৈ কৈ দিছে। তাৰ লগে লগে আমাক কোৱা হৈছে যে এই এক্সপ্ৰেছনটোৰ ক্ষেত্ৰত আমাক কৈছে ফৰ হোৱাট ভ্যালু অফ m, m ৰ কি মানৰ বাবে the expression be a cubic polynomial, এই যেটো আমি এক্সপ্ৰেছন যেটো ৰাখি আমি লিখিলো সেই ৰাখিটো এটা ত্ৰিঘাত বহুপদ হ'ব। তো কোন প্ৰথম কথাটো হৈছে ইয়াত তোমালোকে গুৰুত্ব দিব লগা বিষয় বস্তুটো হৈছে কিউবিক পলিনোমিয়াল। ভালদৰে মনত ৰাখিবা, কিউবিক পলিনোমিয়াল বুলি ক'লে ডিগ্ৰী কিমান হ'ব লাগিব, ডিগ্ৰী হ'ব লাগিব 3। ডিগ্ৰী মানে অসমীয়াত কোৱা হয় তাক মাত্ৰা। কোনোবা এটা বহুপদৰ ক্ষেত্ৰত মাত্ৰাটো যদি 3 হয় তেতিয়াহ'লে তাক আমি কি কৰোঁ, সি এটা আমাৰ বাবে ত্ৰিঘাত বহুপদ বা কিউবিক পলিনোমিয়াল হ'ব। এতিয়া ইয়াৰ পৰা যদি আমি যাত্ৰা আৰম্ভ কৰোঁ, ইয়াৰ মাত্ৰাটো যদি 3 হ'ব লগা হয় আমি বুজিব লাগিব যে x ৰ ওপৰত থকা হাইয়েষ্ট পাৱাৰটো কি হ'ব লাগিব, 3 হ'ব লাগিব। গতিকে আমি দেখিছো যে x ৰ ওপৰত পাৱাৰ দুটা আছে, এটা হৈছে m স্কয়াৰ মাইনাস 1 আৰু এটা হৈছে m ডিভাইডেড বাই 2। গতিকে m স্কয়াৰ মাইনাস 1 ৰ স্থানত যদি আমি 3 বনিব লাগে, ভালদৰে চোৱা, যদি আমি ভাবো যে x ৰ ওপৰত হাইয়েষ্ট পাৱাৰটো 3 হ'ব লাগে তেতিয়াহ'লে আমি চিন্তা কৰিছো যে x ৰ ওপৰত ইয়াত এটো 3 আহিব। এনেই আমি এটা ইমাজিন কৰি লৈলো, দুটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে, যদিও বা মই প্ৰথমটোকে ললো, তেতিয়াহ'লে মই কি পাম চোৱা, m square equal to a 1 to কিফালে গুছি গলে 4 হৈ যাব। ফাইনালি m equal to বনিব আমাৰ বাবে 2। এতিয়া ঘটনাটো হৈছে আমি চেক কৰিব লাগিব যে m ৰ মান যদি 2 হয় তেতিয়াহ'লে x ৰ ওপৰত থকা পাৱাৰটো কি হ'ব লাগিব, এটা পূৰ্ণ সংখ্যা অৰ্থাৎ অঋণাত্মক অখণ্ড সংখ্যা নন নেগেটিভ ইন্টিজাৰ হ'ব লাগিব। তে হয় নে নহয় যদি আমি চেক কৰিব বিচাৰো তেতিয়াহ'লে মই ডাইৰেক্টলি কৈছো যে ইয়াত আছে m ডিভাইডেড বাই 2 অৰ্থাৎ 2 ডিভাইডেড বাই 2 ইকুৱেল টু 1। তো বুজি পালো যে আমি আমাৰ বাবে এটা পূৰ্ণ সংখ্যা 1 পাইছো। গতিকে m ৰ কি মানৰ বাবে ই এটা ত্ৰিঘাত বহুপদ হ'ব বুলি যেটো কোৱা হৈছে, গতিকে আনসাৰটো আমি ক'ব পাৰো এক্স্যাক্টলি ইকুৱেল টু 2। গতিকে ডি অপচনটো আমাৰ বাবে কাৰেক্ট অপচন হ'ব। এনেধৰণৰ MCQ বিলাক তোমালোকে খুব সুন্দৰকৈ সলিউশন বিলাক পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ পিছত কোনটো চেপ্টাৰত তোমালোকৰ এনেধৰণৰ MCQ অতিকৈ প্ৰয়োজন আছে আমাক জনাই যাবা। আমি খুব সুন্দৰকৈ তোমালোকৰ মাজলৈ ভিডিঅ' সলিউশন বনাবলৈ চেষ্টা কৰিম। আজিলৈ মানে ধন্যবাদ।